নালাগে নালাগে। নমস্কাৰ 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 প্ৰিয় সৈতসকল, কিছু কথা আলোচনা কৰোঁ। বহুত টকা পালোঁ, বহুত টকা সোমাই গ'ল। আপোনালোকৰো সৌভাগ্য হৈছে নেকি? সোমাইছে নেকি? পাইছে নেকি? কিমান পালে? কাকো নক'ব, নিজৰ বন্ধু বান্ধৱী বুলিহে কৈছোঁ। আৰু মোৰ তাত ঢেৰ টকা সোমাই গ'ল। এতিয়া কি কৰিম? এতিয়া মই কাৰ টকা কোনো উৱাধি নাই, কোনেও বিচৰাও নাই। এতিয়া হাজাৰ হওক, এনেকৈ যিহেতু মোৰ নহয় সেইটোতো মই জানো, কিন্তু টকাখিনি এতিয়া মই কি কৰিম? আপোনালোকৰো তেনেকুৱা হৈছে নেকি? আৰু অকণমান সঁহাৰি জনাওকচোন। অলপ কিবা 1-2 লাখ টকা হোৱাহেঁতেন বাৰু দে, চু মন্ত্ৰ কৰি উৰাই দিলোঁ হয়। ইমান ডাঙৰ এমাউণ্ট, যিটো এতিয়া মই চিন্তাত পৰিছোঁ। আহকচোন আহকচোন ৰাইজ, আহক, লাইনত আহক, মোক সহায় কৰক। আছেনে কোনোবা? আহিছেনে কোনোবা? হেল্ল' হাই চোৰো। হৰে কৃষ্ণ হৰে ৰাম বলো, জয় ৰাম শ্ৰীৰাম জয় ৰাম শ্ৰীৰাম জয় জয় ৰাম বলো। আছে? এই নেটৱৰ্কৰ অলপ খেলি মেলি হৈ আছিলে। কোনোবা আহিছে নেকি? আছে নেকি? আহকচোন, কথা পাতোঁ। এনেকুৱা মানুহ নাপাব দেই। আহিছা তুমি? ভালনে তোমাৰ? আহা, বৰ দৰকাৰী কথা কিছু। প্ৰদ্যুৎ নাথ, খোৱা বোৱা কৰিলানে নাই? মই খোৱা বোৱা কৰিলোঁ বাৰু। খোৱা বোৱা কৰি উঠি ৰাইজৰ পৰা এটা পৰামৰ্শ বিচাৰি, জয় ৰাম শ্ৰীৰাম জয় জয় ৰাম। কথা হ'ল, আচলতে সাধাৰণতে দেখা যায় মানুহে অন্যান্য খা খবৰবোৰ মানুহৰ সৈতে ভাগ বিতৰা কৰে, কিন্তু টকা পইচাৰ বিষয়বোৰ নকৰে। পিছে মই অকণমান বেলেগ ধৰণৰ। ভাল বাৰু। কথা হ'ল, সৰু অলপ হোৱাহেঁতেন বেলেগ কথা। এতিয়া এটা ডাঙৰ এমাউণ্ট মোৰ একাউণ্টত সোমাইছে, যিটো এমাউণ্ট মই মোৰ জীৱনকালত মই উপাৰ্জনো হয়তো কৰা নাই। আজি 20 বছৰ বিদেশত আছোঁ। 20 বছৰত কমচে কম মোৰ কৰোৰ টকা চাগে মই কামানি কৰিলোঁ, কিন্তু জমাটো নাই কৰিছোঁৱেই। কিন্তু ক'ৰ পৰা মোৰ একাউণ্টত ইমান টকা সোমাল, মই আচৰিত। তাকে আলোচনা কৰিব খুজিছোঁ, টকাখিনি মই কি কৰোঁ। আপোনালোকৰো তেনেকুৱা সৌভাগ্য ঘটিছে নেকি? তপন মালাকাৰ, ধন্যবাদ। হয়, আহকচোন, লাইনলৈ আহক। কোন কোন আছে মোৰ বন্ধু বান্ধৱীসকল? মই আপোনাসৱৰ পৰা বুদ্ধি পৰামৰ্শ বিচাৰিছোঁ। মই এতিয়া কি কৰোঁ? এটা ডাঙৰ এমাউণ্ট মোৰ একাউণ্টত সোমাল, যিটো এমাউণ্ট মোৰ এই 45 বছৰ বয়সত হয়তো মই কামানিও কৰা নাই। সিমানটো জমাটোতো নায়েই। ইমানটো টকা এতিয়া মই কি কৰোঁ? এই টকাটো কাৰ? যিহেতু মোৰ নহয়, এই টকাটো মই কি কৰোঁ? মই অকলে গোটেই টকাটো হজম কৰিবও যে পাৰিম, মই সেয়া আশা কৰা নাই। মোৰ মিতিৰ কুটুম পৰিয়ালৰ ভাই ককাইৰ বাৰু বহুত বেংক লিংক একাউণ্ট আছে মোৰ লগত। সিহঁতকো দি হয়তো শেষ কৰিব নোৱাৰিম। গতিকে এই টকাখিনি ধন্যবাদ। অ'কে,
আচ্ছা, তুমিও পাইছা নেকি? তোমাৰো জীৱনত হৈছে নেকি? নজনালা? অলপ দি দিয়ক। দিম, চিন্তা নকৰিবা। কিন্তু কথা হ'ল, এই বস্তুটো আহিল কাৰ পৰা? আৰু মোৰেই নিচিনা সৌভাগ্য আৰু কাৰোবাৰ হৈছে নেকি? অলপ চলপ হোৱাহেঁতেন বেলেগ কথা। প্ৰদ্যুৎ, ইমান এটা ডাঙৰ অংকৰ মানে ধনৰাশি, গতিকে কাৰ গ'ল? যদি কোনোবা আমাৰ দৰেই কি বুলি কয় শ্ৰমজীৱী সৰু মানুহৰ টকা, তেতিয়াহ'লে সেইখিনি মই ঘূৰাই দিব খোজোঁ। এখন অনাথ আশ্ৰম খোলক। ধন্যবাদ, সেইটো ভাল কাম বাৰু। পিছে সেইটো এটা চেপ্টাৰ বেলেগ হয়গৈ বাৰু। অনাথ কৰি সকলোৱে সতি সন্তান জন্ম দি এৰি দিব। অৱশ্যে মানুহৰ সেইটো এটা কৰিলে কি হ'ব? এইবোৰতো আৰু ইনচিডেণ্টলি হৈ যায়। অন্ততঃ কিছু মানুহৰ কৰ্মসংস্থাপন বৃদ্ধি হ'ব। ভাল কথা বাৰু, বাটে ঘাটে য'তেই ত'তেই খুজি মাগি ঘূৰি ফুৰাতকৈ। বাৰু যি কি নহওক, মই ভাবিছোঁ সেই টকাখিনি যদি আমাৰ দৰে মানে নিম্ন কি বুলি কয় শ্ৰেণীৰ মানুহখিনিৰ টকা হয়, তেতিয়াহ'লে তেওঁলোকক অনুসন্ধান কৰি ঘূৰাই দিয়াটো ভাল হ'ব। পিছত চৰকাৰে মোক কি উপহাৰ দিয়ে, তেওঁলোকে কি কয়, সেইটো মোক নালাগে বাৰু। যদি বিশেষ সমুদ্ৰ আদুৱানী কি কয় আম্বানী ইহঁতৰ টকা হয়, তেতিয়াহ'লে নিশ্চয় মোৰ নিজৰ লগতে মই দহৰ ৰাইজৰ কাম কৰিম বাৰু। এতিয়া কওকচোন, মেইন কথাটো কওক। তুমি কি কৈছা? মেইন কথা সেইটোৱেই। মানে বিৰাট এটা ধনৰাশি পালোঁ ডাঙৰ, এই টকাখিনি মই কি কৰিম? তোমালোকেও পাইছা নেকি? আপোনালোকেও পাইছে নেকি? প্ৰদ্যুৎ, তুমি নাই পোৱা চাগে ন? চিন্তা নকৰিবা। আচ্ছা, এতিয়া মূল কথালৈ আহিছোঁ। কেইজনমান বন্ধু আহিছে বাৰু, ভাল লাগিছে। মোৰ একাউণ্টত এটা ডাঙৰ ধনৰাশি সোমাইছে। দীপক নাথ অলছ' ৱাচিং। দীপক, যোগাযোগ কৰিবা, মই অকলে হজম কৰিব নোৱাৰিম। এটা ডাঙৰ ধনৰাশি মোৰ একাউণ্টত সোমাই গ'ল, আৰু এই ধনৰাশিটো মই অকলে হজম কৰিব নোৱাৰিম। গতিকে আজি মই ফেচবুকত প্ৰথমে মোৰ বন্ধু বান্ধৱী শুভাকাংক্ষীসকলৰ লগত এটা মত বিনিময় বিচাৰিছোঁ। এজন বান্ধৱীয়ে লিখিছে, মুকুন্দ ডেকা বাপজনাই লিখিছে, অনাথ আশ্ৰম খোলক। বৰ ভাল তেখেতৰ উপদেশ। নিম্ন শ্ৰেণীৰ লোকৰ ইমান টকা নাথাকে। সেইটোতো এটা হয়। কিন্তু বস্তুটো কেনেকৈ আহিল? এই নিম্ন শ্ৰেণীৰ লোকসকলে মানে এটকা দুটকাকৈ জমা থোৱা পইচাখিনি কিবা কাৰণত মিছগাইড হৈ গুচি আহিছে নেকি? সেইটোতো এটা ভাবিবলগীয়া কথা। অৱশ্যে তেনেকুৱা যদি হৈছে, সেই বিভাগীয় মানে সেই বেংক কৰ্তৃপক্ষৰ বেংকৰ সেইটো ৰেছপনচিবল, তেওঁলোকে ভৰি দিব বাৰু। কিন্তু কথা হ'ল, মই সেই টকাটো উলিয়াব পাৰিম নে নোৱাৰিম? তেওঁলোকৰ হাতত ধৰা পৰি গ'লে উলিয়াই লৈ ল'ব। আৰু তাৰ আগতে মই কেনেকৈ বস্তুটো কৰিম? মানে মই আচৰিত হৈছোঁ। হয় নেকি? হয় দীপক। আচ্ছা ৰাইজসকল, খবৰ আপোনালোকে পাইছে চাগে। অসমৰ মঙলদৈৰ কোনোবা এটা এৰিয়াত কেইবাটাও শাখাত বেংকৰ মানে সেই যিসকল কি বুলি কয় তাৰ বেংকটোৰ মানে কি বুলি কয় একাউণ্ট হোল্ডাৰ গ্ৰাহক, তেওঁলোকৰ একাউণ্টত 10,000 পৰা 45,000 টকাকৈ সোমাই গৈছে। কোনোবা এজন দুজনৰ নহয়, মানে কেইবাটাও শাখাৰ বহু লোকৰ একাউণ্টত ধনটো সোমাই গৈছে, 10,000 পৰা প্ৰায় 45,000 পৰ্যন্ত কৰি। আৰু সেই টকাখিনি উঠাবলৈ মানুহ বেংকত মানে ভিৰ লাগিছে। মানে বেংকত মানে এনেকুৱা চাপৰি মানুহে পৰা কিবা এটা উঠাবলৈ মানে কি বুলি কয় খালী জেগা নাই, ইমান মানুহ তাত জমা হৈছে। সকলোৱে নিজৰ যিখিনি একাউণ্টত সোমোৱা ধনৰাশি
সাধাৰণতে 10,000 12,000 18,000 22,000 20,000 এনেধৰণে সোমাইছে। সেই টকাখিনি উঠাবলৈ হেতা ওপৰা কৰিছেগৈ, ভিৰ কৰিছে। নিউজ পাইছে চাগে ন আপোনালোকেও। আৰু সেই টকাখিনি মানুহে উঠাব আহিছে, আহি তেওঁলোকে খোলাখুলি কৈ দিছে দেই যে এই টকাখিনি নিউজবোৰে কৈ যেতিয়া সুধিছে আপোনাৰ কেনেকুৱা অনুভৱ, আৰে কেনেকুৱা অনুভৱ হ'ব? নিজৰ নিজৰ একাউণ্টত অট'মেটিক ক'ৰ পৰা টকা সোমাইছে, তেওঁলোকে সুখী হৈছে। কৈছে সুখী অনুভৱ কৰিছোঁ আমি, আগন্তুক আমাৰ দুৰ্গা পূজা আহি আছে, গতিকে হাত খৰচ হ'ব কিংবা নিজৰ আনুষাংগিক খৰচ হ'ব, কাকনো নালাগে টকা বাৰু, হয়নে? এতিয়া কথা হ'ল সেয়া এটা সাধাৰণ ধনৰাশি, মোৰ তাত বহুত ডাঙৰ ধনৰাশি সোমাই গ'ল। হয়তো আপোনালোকে বিশ্বাস কৰিবলৈ টান পাইছে, নালাগে বিশ্বাস কৰিবলৈ, বিশ্বাস নকৰাটোৱে ভাল দেই। মই যিমান দূৰ পাৰোঁ বাৰু কেপাচিটি কৰি তাক কিবাটো কৰিম আৰু, খালি সেই সকলো চকু মেল নেখালেই হ'ল আৰু, ধৰা নপৰিলেই হ'ল কেছটো। আচ্ছা, মেইন কথাটো আহিল নিউজ চেনেলবোৰে গৈ তাত তালাফাল লগাই দিছেগৈ। আৰু সেই টকাখিনি যে আচলতে কাৰ পৰা ওলাই আহিছে, ইয়াত যে সোমাইছে মানুহখিনি ইণ্ডিভিজুৱেল একাউণ্টবিলাকত, বেংক কৰ্তৃপক্ষই নাজানে। এইটোতো এজন দুজনে গৈ যোগাৰ কৰি টিপে টিপে পইচাটো উলিওৱা কথা নহয় ন। গোটেই মানুহ তাত জমা হৈছে, নিউজ গৈছে, হুলস্থুল হৈছে, ইমান মানুহ ছাডেনলি ক'ৰ পৰা আহি গৈছে টকা উঠাবলৈ, কিয় আহি গৈছে? আৰু তেওঁলোকে কৈছে য'ত নিউজ হৈছে যে আমাৰ একাউণ্টত টকা সোমাইছে, টকা উঠাব আহিছোঁ। আৰু বেংকেও টকাটো ষ্টপ কৰিব পৰা নাই, নোৱাৰে, কাৰণ একাউণ্ট হোল্ডাৰৰ একাউণ্টত টকা সোমাইছে। বেংকপে নিশ্চয় নাই যোৱা, নহ'লে বেংকে সেইটো ইনকুৱাৰী কৰি পালেহেঁতেন আৰু ষ্টপ কৰিলেহেঁতেন। গতিকে তেওঁলোকে উঠাব আহিছে। এতিয়া কথা আহিল, কেইজনমানে মহাত্মা গান্ধীৰ নাতিনীয়েকহঁতে লিখিছে লোকৰ পইচাখিনি উঠাবলৈ ইমান কপধপ কৰি যোৱাতকৈ, ফূৰ্তি তামাচা কৰি যোৱাতকৈ, উৎসাহিত হৈ যোৱাতকৈ, সেই পইচাখিনি কাৰ অনুসন্ধান কৰি উলিয়াই দিবলৈহে মানুহে তৎপৰ হ'ব লাগে। এজনে লিখিছে এবাৰ হেনো বোলে তেওঁৰ একাউণ্টত 8,000 নে কিবা হাজাৰ টকা সোমাইছিলে, যেতিয়ালৈকে কাৰ টকা উভতাই দিব লাগে আৰু দিব নোৱাৰালৈকে তেওঁ হেনো বোলে চেন হোৱা নাছিলে, বেচেন হৈ আছিল বোলে। এতিয়া কথা আহিল, কোনোবা এজন পাৰ্টিকুলাৰ মানুহৰ একাউণ্টত এটা মোটা অংকই হওক, এটকাই হওক, 100 টকাই হওক সোমাই গৈছে, সেইটো কোনেও গম নাপাব। যি একাউণ্ট হোল্ডাৰ তেওঁ জানিব, আৰু তেওঁ হয়তো তাক কিবা এটা কৰিবগৈ, উঠাই মেলি কৰিব অংকটো। এইটো যিহেতু কোনোবা এজনৰ তালৈ যোৱা নাই, কেইবাটাও শাখাৰ সম্পূৰ্ণ মানে বোধ কৰোঁ কি বুলি কয়, জাক জাক মানে মানুহৰ একাউণ্টত সোমাইছে টকাটো। আৰু ক'ৰ পৰা টকাটো আহিছে সেইটো নিশ্চয় বেংকৰ কৰ্তৃপক্ষই চাইছে, কিন্তু তাৰ একো উৱাধি পোৱা নাই বোলে। গতিকে বেংকেও ষ্টপ কৰা নাই। আৰু আমাৰ হিমন্ত মামাও বিজি হৈ আছে বাৰু ইলেকশ্যনত, তেওঁ যোৱা নাই। নহ'লে এই যে এতিয়া ট্ৰেডিং খেল এটা হৈ টকা পইচা যিবোৰ আমাৰ কি নাম আছিলহে তাই, ৰুমি নে কি, চুমি, চুমি বাইদেউ আৰু সেয়া বিশাল দাদা আৰু দীপাংকৰ কি এই গোটেই টীমটো যে এতিয়া ধৰি মেলি জেল দিছে কত ৰাইজৰ, সিহঁতকে লৈ কথা বতৰা। এতিয়া কথা হ'ল, সিহঁতে এটা কি বুলি কয়, এটা ছিষ্টেম তেওঁলোকৰ, মানুহক বিনিয়োগ কৰাই পেলাই তাৰ পৰা অধিক এটা লালসা দি, যিটো ট্ৰেডিং ছিষ্টেম, সেইটো অকল অসমতে নহয় সকলোতে আছে, হৈও আছে। আৰু এইবিলাক আচলতে ফ্ৰডো হয়, যিহেতু চৰকাৰী কোনো মানে নীতি নিয়মৰ মাজত নাই। এতিয়া মূল কথা হ'ল, সেইবিলাক সিহঁতৰনো ভুল নে বাৰু? এই ট্ৰেডিঙেই হওক বা আন কিবাই হওক, এইবিলাক বাৰু নতুন কথা নে? কালি এটা নিউজ পালোঁ, এগৰাকী মাইকী মানুহৰ বাতৰি দেখিলোঁ, তেওঁৰ একাউণ্টৰ পৰা 17,000 মান টকা এটা হৰলুকি হ'ল। কেনেধৰণে হ'ল, তেওঁলৈ ফোন আহিছিলে যে বাইদেউ আপোনাৰ একাউণ্টত এইটো এটা অফাৰ আহিছে 4,000 টকা। আৰু মানুহগৰাকীয়ে ফোনটো লৈ দিলেগৈ জীয়েকক। জীয়েক কলেজত পঢ়ি থকা, তাইতো আৰু মূৰ্খ ভতুৱা ছোৱালী নহয়। তেওঁ কথা পাতি ল'লে, সেইফালৰ পৰা কৈছে আপোনাৰ তাত এইটো টকা সোমাইছে, আপুনি গম নাপায় নেকি, ইমিডিয়েট এইটো কৰক নহ'লে গুচি যাব।
আৰু ফোন কৰি এইটো খোলক সেইটো টিপক সেইটো কৰক কৰি থাকোঁতেই সেইফালে পিৰিককৈ গৈ 17,000 টকা খালী হৈ গ'ল। এতিয়া কথা আহিল, সেইটো বাৰু এটা ফ্ৰড আজিকালি এইবিলাক আছেই। আমাৰ ইমান চাইবাৰ ডেস্কবিলাক আছে বা পুলিচ প্ৰশাসন আছে, অথচ এইবিলাক বন্ধ হোৱা নাই, শুনিয়ে আছোঁ, ডেইলি শুনি আছোঁ। এইবিলাকতো নতুনকৈ হোৱা কথা নহয় যে এইবিলাক ফ্ৰড কথা হৈছে, নতুন কথা, এইবোৰ প্ৰচাৰ প্ৰসাৰ হোৱা নাই, গতিকে মানুহে নাজানে। গাঁৱে ভূঞে চুকে কোণে পাহাৰে ভৈয়ামে সকলোতে মোবাইল হ'ল, এণ্ড্ৰইড মোবাইল হ'ল, সকলোৱে এই খবৰবোৰ পায়। অথচ কিয় বাৰু নিজেই জাপ দি মৰেগৈ তাত? দেখিছে যে এইটো এটা আনৱান্টেড, এইটো এটা ফ্ৰড, তাক ডিছকানেক্ট কৰক, কথা খতম। কিয় আপুনি লোভত সোমাই পৰি 4,000 টকাৰ আশাত গৈ 17,000 টকা শেষ কৰিলে? তোমাৰ মাৰ হাতৰ পৰা যদি সেইটো হ'লেহেঁতেন মানিলোঁ হয়, কিন্তু তুমিতো পঢ়া শুনা ছোৱালী। গতিকে ঠিক এনেধৰণে এই যে আমাৰ চুমি বাইদেউহঁতৰ জালত, বিশালহঁতৰ জালত সোমাল, এই আমাৰ নিচিনা মানে সাধাৰণ মানুহখিনি সোমোৱা নাই নহয়। কোন সোমাইছে? যিখিনি এডুকেটেড মানুহ, যিখিনি কোৱালিফাইড মানুহ, যিখিনি মানে ধনৱন্ত মানুহ, যিখিনি ৰাজনীতিৰ মানুহ হ'ব পাৰে, সেইখিনি বৰ 2 নম্বৰী মানুহ। ইহঁতৰ টকা থ'বলৈ জেগা নাই, গতিকে য'তেই ত'তেই বিনিয়োগ কৰিছে, ইনভেষ্ট কৰিছে। সেই মানুহখিনিতো আনপৰ গাৱাহ নহয়। এতিয়া আপোনালোকে জানি বুজি গৈ পেলাই আমাৰ বিশাল দাদাক চুমি বাইদেউৰ জালত গৈ সোমাইছেগৈ, আৰু সিহঁতে পায় ক'ত বাৰু এনজয় কি কৰিলেগৈ, আৰু ভাই ভনী ককাই ভাই কি কৰিলে আৰু সেয়া আপোনালোকে জানে, আমি একো নাজানো দেই। আপোনালোকে কোৱা কথাহে শুনিছোঁ। আছানে ৰাইজসকল, আছেনে? হয় ভয় দিয়ক। তেওঁলোকে আজি সেই ভুল কামটো কৰিবলৈ, মানে সেই তেনেধৰণৰ এটা ফ্ৰড কাম কৰিবলৈ সুবিধাটো ক'ত পালে? কোনে দিলে? আমাৰ নিচিনা সাধাৰণ পঢ়া লিখা গাঁৱলীয়া মানুহখিনিয়ে দিলে নেকি? নাই দিয়া। কোনে দিছে? ট্ৰেডিংটো কোনে চলায়? কোন তাৰ মানে কি বুলি কয় গ্ৰাহক হয়? যিসকল ধনৱন্ত, সাধাৰণতে সেইসকল ডাঙৰ মানুহ, পঢ়া শুনা মানুহ। তো ইমান মূৰ্খনে? জানি বুজি অধিক লালসাত পৰি তোমালোকে গৈ তাত সোমাই আজি সেই 22 বছৰীয়া ল'ৰাটো ইমান সুন্দৰ, মানে তেওঁৰ কণ্ঠৰ গৰাকীও আছিল। আৰু আমাৰ চুমি বাইদেউৰ বা যি কি নহওক, তেওঁৰ মই গীত বা নৃত্যও দেখিছোঁ, ভালেই কৰে। এতিয়া লোভ কাৰ নাথাকে বাৰু? সিহঁতক আজি জেলত। গতিকে এইবোৰতো নতুন কথা নহয়, ফ্ৰডিংবিলাক ফ্ৰড হৈয়ে আছে। এতিয়া নতুন কথা যিহেতু নহয়, জানিখিনি তোমালোকে তাত জাপ দিছাগৈ, দি লৈ পেলাই আজি সিহঁতৰ মানে কি বুলি কয় বদনাম ৰটি আছা, যে ককায়েক ভনীয়েক বুলি তেওঁলোকে এটা পাতি লোৱা সম্বন্ধ। হয়তো নাজানো, আমি ভাবিবও নোৱাৰোঁ যে তেওঁলোকৰ আৰু কিবা সম্বন্ধ আছে। সেইটো আপোনালোকে যিটো প্ৰকাশ কৰি আছে, কি প্ৰয়োজন? কোনে কৰিছে সেইবোৰ? আমি কৰি আছোঁ। পঢ়া শুনা ছোৱালীজনী 4,000 টকা আশাত গৈ 17,000 টকা পানী খালে, আৰু ট্ৰেডিঙৰ নামত গোটেই 2 নম্বৰী দালালি শিক্ষিত সমাজখিনিয়ে গৈ হুবুডুবু খালে, আৰু সেইটো এটা ডাঙৰ নিউজ হ'ল। আৰু সেইটোৰ লগতে গোটেই আমাৰ মানুহৰ, আমাৰ দৰে আৰু মই নাই কৰা একমাত্ৰ, সকলোৱে বাতৰি কৰিবলৈ ল'লে, বিভিন্ন ধৰণৰ ইটিকিংমূলক কিছুমান কটু জমনি উলিয়াবলৈ ল'লে, যিবোৰ বেচৰম কথা। কিয় হৈছে? কাৰ কাৰণে হৈছে? অধিক লোভ কৰা মানুহখিনিৰ কাৰণেই হৈছে। এতিয়া কথা আহিল, বেংকত সোমোৱা পইচাখিনি, মানে নিজৰ একাউণ্টত সোমোৱা পইচাখিনি উলিয়াব গৈছে মানুহখিনিয়ে, আৰু সেই মানুহখিনিকো আপিল কৰিছে যে সেই পইচাখিনি কিয় আনিবলৈ যাবলৈ লাগে, আনন্দ কৰি উভতাই দিব লাগে। আৰে ভাই, কাক উভতাই দিব? মই এতিয়া লাইনলৈ আহিছোঁ মেইন কথাটোলৈ। দীপক, ভালে আছোঁ মই বৰ্তমান, ভাল আৰু দেই। গতিকে দেখিছা, নহ'লে যোৱা 8-9 মাহে মই ফ্লপ হৈ গ'লোঁ, মোৰ কণ্টেণ্টবোৰ কৰিব নোৱাৰা হ'লোঁ। 2টা ইউটিউব চেনেল, এটাত 4,500 ছাবস্ক্ৰাইবাৰ আছে, আন এটাত 1,260টামান আছে, আৰু এইটো মোৰ ফেচবুক। যি কি নহওক, মই তাক ডিছকণ্টিনিউড হৈ গ'লোঁ। গতিকে ভিউৱাৰ্ছো কমি আহিলে, কাৰণ 9 মাহ কাল মই সুস্থতা নাছিলোঁ, গতিকে দিব পৰা নাছিলোঁ দেই। বৰ্তমান ভাল বাৰু। এতিয়া কথা হ'ল, এই টকাখিনি কাক ঘূৰাই দিব? মোৰ টকাখিনি মই কি কৰিম বাদ দিয়ক বাৰু। আপোনালোকে কোনোবাজনে কৈছে মই কি কৰিম, মই কৰিম বাৰু কিবা এটা। মই সেইকেইজনক কৈছোঁ যিসকলে কৈছে যে এই টকাখিনি আনিবলৈ মানে কি বুলি কয়, হাত বাউলি যোৱাতকৈ সেই টকাখিনি কাৰ উভতাই দিব লাগে। মই সুধিছোঁ, কাক উভতাই দিম?
মোৰ একাউণ্টত সোমোৱা টকাখিনি মই কাক উভতাই দিম? কাৰ সেইখিনি টকা? মোৰ তাত বাৰু ঢেৰ টকা সোমাইছে, কিন্তু এই যিটো 10,000 পৰা 45,000কৈ সোমাইছে, এজন দুজনৰ নহয়, কেইবাটাও শাখাৰ মানে কি বুলি কয় গ্ৰাহকসকলৰ একাউণ্টত সোমাইছে। সেই মানুহখিনি সেই টকাখিনি কাক উভতাই দিব? কি আমাৰ মামা মামীক ঘূৰাই দিব নেকি? মোৰ মামা মামী নহয় দেই, ৰাইজৰ আৰু, গতিকে কৈছোঁ মামা মামীক ঘূৰাই দিব নেকি? চৰকাৰৰ ফাণ্ডলৈ দিব। কিয় দিব? চৰকাৰে কি কৰিব? কি কৰিব? সেই টকাখিনি কাৰ? আজি বেংকেও নাজানে সেই টকাখিনি ক'ৰ পৰা আহিছে। বেংকৰ তাত গোটেই ডিটেইলটো থাকিব লাগে যে ক'ৰ পৰা টকাটো আহিছে, কিন্তু তেওঁলোকে একো পোৱা নাই। এইখিনিতে কওঁ, আজি ৰাতিপুৱা এই কথাটো চৰ্চা কৰোঁতে মোৰ সহকৰ্মী গৰাকীয়ে ক'লে আজি 1.5-2 বছৰ আগত তেওঁৰ একাউণ্টত 25,000 টকা সোমাই গৈছিল, আৰু এই টকাটো পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা সোমাইছিলে, তাৰ খাতা আছিলে। আৰু তেওঁ ঘৰতে আলোচনা কৰিলে আৰু টকাটো পাককৈ উঠাই লৈ আহিলে। উঠাই লৈ আহি আৰু মনে যি বিচৰা মতে খৰচ পাতি কৰি একদম অ'কে ক্লিয়াৰ। বেংকৰ পৰা ফোন আহিল, আৰু যিহেতু টকাটো আচলতে বেংকৰ পৰা হৈছিলে, ভুলবশতঃ যাব লাগিছিল কাৰোবালৈ, সোমালেহি তেওঁৰ তাত, গতিকে সেইটো ধৰা পৰি আছে। আৰু তেওঁ সেই বেংকৰে তেওঁ যিহেতু গ্ৰাহক, গতিকে বাইদেৱে পিছত টকাটো এতিয়া একেমুঠতে ঘূৰাই দিব নোৱাৰে, ইতিমধ্যে খৰচ কৰিলে, একাউণ্ট খালী কৰি দিলে। গতিকে পিছত হেনো বোলে 35,000 টকা ভৰিব লগা হৈছে, কেইবা বছৰ মানে মূৰত আৰু অংকটো। তে চাওক, সুদে মূলে দিবলগীয়া হ'ল। গতিকে মই ৰাইজক এইখিনিতে এটা কথা কৈ থওঁ, যিসকলৰ একাউণ্টত 10,000 পৰা 45,000 টকাৰ পৰ্যন্ত সোমাইছে আৰু আপোনালোকে আনন্দ মনেৰে টকাটো আহি উঠাইছে, পটাপট উঠাই লৈ যাওক, একদম পটাপট উঠাই লৈ যাওক। আৰু আগন্তুক দুৰ্গা পূজাত খৰচ পাতি কৰক, কাপোৰ কানি লওক, কিংবা অন্যান্য যি আছে কৰক, কিন্তু মনত ৰাখিব এই টকাটো যিহেতু আপোনাৰ নহয়, আপুনি যিহেতু শ্ৰম কৰা নহয়, আপোনাৰ মূৰৰ ঘাম মাটিত পেলোৱা নহয়, গতিকে এই টকাটো হয়তো হিমন্ত বিশ্ব শৰ্মাই হাকুটি লগাবও পাৰে। যেনেকৈ ট্ৰেডিঙৰ টকা লগালে, আৰু ট্ৰেডিঙৰ টকাৰ কথাটো অলপ অলপ ইফাল সিফাল গুণগান হওঁতেই সেইটো ভেজ ভেজ হৈ গ'ল আৰু দেই। গতিকে এই টকাটো কেইবা কাৰণত লগাব পাৰে, ক'ৰ পৰা আহিছে। আৰু যদি তেওঁ ইচ্ছা কৰে সেইটো মনে মনে থাকিব, আৰু যদি তেওঁ ভাবে নাই টকাটো অনুসন্ধান কৰোঁ, বেংকত জোৰ দিব, আৰু বেংকে অনুসন্ধান কৰিব এই টকাটো কাৰ পৰা আহিছে, তে সেই মানুহজন কোন, তেওঁ এই টকাখিনি ক'ত পালে ইমান টকা। এতিয়া আৰু এটা কথা দেই, এই টকাটো মই ভাবিছোঁ কোনোবা এজন মানুহৰ হ'লেও তেওঁ পাৰ্টিকুলাৰলি নাই কৰা, এইটো মোৰ অনুমানহে দেই, তেওঁ সেই বেংকৰ কোনোবা বিশেষ ব্যক্তিৰ লগত যোগাযোগ কৰিছে, আৰু যাৰ টকা এইটো, সেই ব্যক্তিজন বিৰাট মানে ডাঙৰ দালালি মানুহ, তেওঁ ৰাজনীতিও হ'ব পাৰে, আন কিবা হ'ব পাৰে, তেওঁ বহুত টকাৰ মালিক। আৰু তেওঁ ভাবিলে এই টকাটো হয়তো ট্ৰেডিঙৰো তেওঁ এজন কোনোবা যি আজিলৈকে ধৰা পৰা নাই, এই টকাখিনি তেওঁ ভাবিলে যিহেতু চৰকাৰলৈহে গুচি যাব, মইতো খাব নোৱাৰিমেই, গতিকে হয়তো সেই বেংকৰেই কোনোবা এজন বিশেষ ব্যক্তিৰ লগত তেওঁ কথা বতৰা পাতি তেওঁকো এটা ডাঙৰ এমাউণ্ট দি এই টকাখিনি তেওঁ ভাবিলে কি এই দুখীয়া দৰিদ্ৰ আমাৰ দৰে যিখিনি মানুহ, নিচলা মানুহৰ একাউণ্টত সোমোৱাই দিলে। সেই প্ৰকাৰে তেওঁ এক প্ৰকাৰে ভালেই কৰিলে, কাৰণ তেওঁ যিহেতু পাপত অৰ্জিত ধন, আৰু এই ধনখিনি চৰকাৰে কেনেবাকৈ ধৰিব পাৰিলেই চৰকাৰে হৰলুকি কৰি ল'ব। গতিকে তেওঁ ভাবিলে যে মোৰ গুণ নহয় ধৰ্মকে হওক, নে কি কোৱা? মোৰহে অনুমান দেই। গতিকে তেওঁ সেই টকাখিনি সেই সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ একাউণ্টত ভৰাই দিলে, আৰু কোনো বেংকৰ ভুলক্ৰমে সেইটো কেতিয়াও হ'ব নোৱাৰে। এইটো এটা বিশেষ, মোৰ অনুমানটো চাগে শুদ্ধই হ'ব, ভুল নহ'ব, আপোনালোকৰ মতামত জনাব। গতিকে ভালেই কৰিছে। আৰু সেইকেইজন ব্যক্তিক মই ক'ব খুজিছোঁ, যিকেইজনে কৈছে যে টকাটো উভতাই দিব লাগে, কাৰ টকা, আৰে ভাই কাৰ টকা সেইটো, ইমান টকা কোনোবা এজন সাধাৰণ মানুহৰ নহয়, আৰু যাৰ টকা
তেওঁ সৎ উপাৰ্জিত ধন সেয়া নহয়। ইমান টকা থকা মানুহ আছে, সৎ উপাৰ্জন কৰি ঘটা টকা নহয়। আৰু কোনোবাজনে যদি ব্যৱসায় কৰি সৎ উপাৰ্জন কৰিছে, ইমান টকা আছে, সিহঁতৰ টকা এনেধৰণে কেইবা কৰোৰ টকা ওলাই গ'লেও তেওঁলোকৰ একো ক্ষতি নহয়, এডালো ক্ষতি নহয়। গতিকে চিন্তা নকৰিব। দুখীয়া দৰিদ্ৰ নিচলা সাধাৰণ মানুহক মাৰি পিটি খোৱাটোহে অপৰাধ। এখন সাগৰৰ পৰা কেইবাল্টিমান পানী উঠালে সাগৰ শুকাই নাযায়। গতিকে সেই যিসকল মানুহৰ সৌভাগ্য উপজিছে, 10, 20, 25, 45 হাজাৰ টকাকৈ সোমাইছে, উঠাই লৈ যাওক, নিজৰ নিজৰ কামত লগাওক। কিন্তু মই আকৌ এটা কথা কৈ থওঁ, চৰকাৰ বৰ কিন্তু চতুৰ দেই। কোনফালে কেনেকৈ উলিয়াব ঠিক নাই। পইচাকেইটা গোটেইকেইটা খৰচ নকৰিব, উলিয়াইহে লৈ যাওক। নে কি কয়? যিসকলে চাই আছে মতামত জনাবচোন। পইচাটো উঠাই লৈ যাওক, কিন্তু খৰচ গোটেইকেইটা নকৰিব। হয়তো মামাৰ মামীৰ নিৰ্দেশ পালে, মামী নামটো মানে মামা যিহেতু আছে মামীৰ আৰু দেই, নিৰ্দেশ পালে টকাটো অনুসন্ধান কৰিব, কাৰ পৰা গৈছে, তেওঁ ক'ত পালে। গতিকে সেই টকাটো হয়তো কিবা এটা তাতো তেওঁ চকু দিব। ঠিক আছে, গতিকে যিসকলে উঠাই নিছে উঠাই লৈ যাওক, গোটেইটো খৰচ নকৰিব, অলপ থ'ব, হয়তো ঘূৰাই দিবলগীয়া হ'ব। নহ'লে আমাৰ সহকৰ্মীগৰাকীৰ নিচিনা 25 হাজাৰত গৈ 35 হাজাৰ দিব লাগিব সুদে মূলে। বহু টকা, জনসাধাৰণৰ টকা, জনতাৰ টকা, 2 নম্বৰী উপাৰ্জিত টকা মানে জমা হৈ আছে, মানুহে পাহাৰ কৰি থৈছে। আৰু সেইবোৰ টকাই আমাৰ ডিমনিটাইজেশ্যন অহাৰ সময়তো কিমান টকা নদীত উটি গৈছিলে। গতিকে এতিয়াও বহু টকা আছে। এই টকাবোৰ সাধাৰণ মানুহৰ উপকাৰত লগাটো ভালই কথা, কিন্তু গোটেইখিনি খৰচ নকৰিব। এতিয়া মোৰ টকাটোৰ কথা কওঁ দেই। মই আচলতে ভাবিয়ে আছিলোঁ, ক'লোঁ নহয়, বিগত আৰু দেই, 20 বছৰে মই বেংগলোৰত আছোঁ। গতিকে তথাপিতো এতিয়াও মই ঘৰলৈ যাবলৈ সময় হোৱা নাই, মানে পাৰা নাই। কৈছোঁ আৰু নিজৰ জমা টকা পইচা একো নাই। যিশু দেৱ, কেমন আছো যিশু? ঘুমাচ্ছ না কেন? নাইট শিফট তো তোমার? আচ্ছা, মই ভাবি আছিলোঁ মোৰ টকা পইচা অলপ কিছু এতিয়াও ধাৰ আছে। কাকো চুৰ ডকাইত মই কাহানিও কৰিব নোৱাৰোঁ, মাৰ্ডাৰ কাহানিও কৰিব নোৱাৰোঁ এইবোৰ অন্যায় কামত। দেশ জাতি মাটি স্বজাতিৰ কাৰণে কাৰোবাক মাৰ্ডাৰ কৰিব মই পাৰিম, সেইটো মোৰ বিশ্বাস আছে। আৰু সেইটো কৰিবই লাগিব প্ৰতিজন পুৰুষে, যদি নিজৰ স্বজাতি স্বধৰ্ম জাতি মাটি ভেটিৰ ওপৰত যেতিয়া কথা আহি পৰে। কাৰোবাক হত্যা কৰাটো সাধাৰণ কথা, বিশেষকৈ মোৰ কাৰণে। আজিলৈকে কৰি পোৱা নাই বাৰু, কিন্তু প্ৰয়োজনত মই ৰেডি আছোঁ। আৰু সেইটো প্ৰতিজন মানুহৰে হৃদয়ত থাকিব লাগে। স্বজাতিৰ প্ৰেম, স্বদেশ প্ৰেম থাকিব লাগে। ঠিক আছে, মুখতে ক'লে নহ'ব, আই এম ৰেডি ফৰ ডেট। কিন্তু টকা পইচা লালসা কৰি কাৰোবাক মই মাৰিব নোৱাৰোঁ। কিন্তু ময়ো কেতিয়াবা ভাবোঁ, আপোনালোকক এটা কমেডি কওঁ দেই, আপোনালোকে কি ভাবে নাজানো। মই ছুইগি জমেটো কৰিছিলোঁ। ৰাতিটো জমেটো কৰি ঘূৰি ফুৰোঁ। সাধাৰণতে এক শ্ৰেণী মানুহ ময়ো দেই কেতিয়াবা কৰোঁ। ঘৰৰ ডাষ্টবিনবোৰ লৈ যায়, বেগত ভৰাই স্কুটাৰতে লৈ যায়। চহৰ যিহেতু এটা প্ৰচেছ আছে যে ৰাতিপুৱা গাড়ী আহিব, মাইক বজাই গাড়ীত দিব লাগে। কত মানুহে অফিচলৈ যাওঁতে বাইকতে লৈ যায়, যোৱা ভাড়াতে ৰাস্তা কিনাৰত পেলাই থৈ যায়। আৰু ৰাতি যেতিয়া মানুহ নিপালী হৈ কমি যায়, লাহেকৈ ৰাস্তাতে পেলাই থৈ গুচি যায়। তেনেকুৱাই হ'ব আৰু ৰাস্তাৰ দুয়ো কাষে নলা নৰ্দমাবোৰত সেই খেচেৰা ঘৰৰ পৰা লৈ আহি পেলোৱা জাবৰৰ পলিথিন টোপোলাবিলাকেও ভৰ্তি হৈ থাকে। এতিয়া কথা আহিল, মই যেতিয়া যাওঁ, গাড়ী লৈ মই গৈ আছোঁ, স্কুটাৰ লৈ, দেখিলোঁ সেইটো কিবা এটা কাৰ্টুন বক্স এটা পৰি আছে ৰাস্তাৰ মাজতে বা ছাইডতে, কিবা টোপোলা এটা পৰি আছে। চালোঁ, চাই যোৱা বাৰতে যদি ভৰিয়ে ঢুকি পোৱাত হয় গুৰটোকে মাৰি দি চাই গ'লোঁ। তাৰপিছত অলপ আগুৰি গ'লোগৈ, গৈ আকৌ মই উভতি আহোঁ, ইফালে সেইফালে চাওঁ, উভতি আহোঁ, আহি চাই অলপ লাই পিটিকি চাওঁ, ভৰিয়ে দি, হাতেৰে নহয়, কিবা কাৰণত মাল আছে নেকি। কেতিয়াবা মই আপোনালোকৰ কাৰোবাৰ হৈছে নেকি তেনেকুৱা ক'ব। মই কিন্তু চাওঁ,
সাধাৰণতে ধনী মানুহবিলাকে টকা পইচা, কিন্তু আমাৰ সাধাৰণ মানুহ যিবিলাক, তেওঁলোকে টকা পইচা কি কৰে জানে? একদম নতুন বেগ এটা কিনি একদম চিকচিকীয়া কৰি মানে উলিয়াই লৈ যায়। কিন্তু প্ৰকৃততে যিবিলাক মালদাৰ মানুহ, তেওঁলোকে কেছ টকা পইচাবোৰ কেনেকৈ নিয়ে জানেনে? তেওঁলোকে এই যে আমাৰ আলু বস্তা, এইবিলাকৰ বস্তা নিচিনা ইয়াত মেৰিয়াই ঘূৰিয়াই তেনেকৈ লৈ যায়। গতিকে মই বোলো হয় কাৰোবাৰ পৰা পৰিয়ে ৰ'ল নেকি বেগটো, বস্তাটো। ঘূৰি আহি আকৌ ভৰিয়ে গুৰিয়াই কৰি চাওঁ, পিছত নাই মোৰ ভাগ্য ফুটা গ'ল। গতিকে কাকো চুৰ ডকাইত নকৰোঁ, পইচাৰ কাৰণে কাকো অন্যায় নকৰোঁ, কিন্তু ভাবোঁ গৈ থাকোঁতে ক'ৰবাত ভগৱন্তই দিয়ে নেকি এটা ডাঙৰ খোকা। এইখিনিতে এটা কথা দেই, আমাৰ কোনোবাই সাধু কথা হিচাপে আমাক কৈছিল আৰু এজন মানে কি বুলি কয়, নিচলা আৰু নিশিক্ষিত দৰিদ্ৰ মানুহে সদায় ভগৱানক প্ৰাৰ্থনা কৰে, প্ৰভু টকা অলপ পোৱাহেঁতেন, টকা অলপ পোৱাহেঁতেন। সাধুটো আপোনালোকেও নিশ্চয় শুনিছে, চাব দেই। যিছু শুনিছানে? তুমিতো বুজি পোৱা অসমীয়া ভালকৈ? আচ্ছা, তে মানুহজনে সদায় ভগৱন্তক কয় শুভ সময়তে, ভগৱান টকা অলপ দিয়া, টকা অলপ পোৱাহেঁতেন, আমিও আমাৰ দুখটো মানে মুক্ত হ'ব পাৰিলোঁহেঁতেন। তাৰপিছত বৈকুণ্ঠত লক্ষ্মী আয়ে, নাৰায়ণ গোসাঁয়ে মানে কথাটো আলোচনা হ'ল। লক্ষী আই প্ৰথমে খোজ মাৰিলে প্ৰভুক, হেৰি শুনিছে, গাঁৱলীয়া হিচাপত কৈছোঁ আৰু দেই, হেৰি শুনিছে, হেৰি শুনিছে। ভগৱানে বোলে কি হ'ল প্ৰিয়ে কোৱা? কৈছে ই চাওকচোন আপোনাৰ ভক্তজনে আপোনাক মাতি আছে, চাওকচোন তেওঁ কিমান দুখ কষ্টত আছে। তোমাৰ যি নাম লয়, তোমাক যি মাতে, তুমি দয়াময়ে তেওঁক দয়া কৰা। আজি ইমান দিন হ'ল তেওঁ সদায় বিচাৰি আছে, তুমি কিবা এটা দিয়া তেওঁক। আৰু আমাৰ প্ৰভুৱে মিচিকে হাঁহি এটা মাৰি ক'লে, দেৱী তুমি নাজানা দেৱী, এওঁ আচলতে ভাগ্যত নাই। পূৰ্বজন্মত এওঁ এনেধৰণৰ কিছু ক্ৰিয়াকৰ্ম আছিল, গতিকে এই জন্মত তেওঁ এতিয়া হাই হাই কৰিয়ে আছে, এওঁ ভাগ্য উদয় হোৱা নাই এতিয়াও। তেতিয়া দেৱীয়ে ক'লে, প্ৰভু এবাৰ মোৰ কথা ৰাখি আপুনি দি দিয়কচোন তেখেতক। ঠিক আছে দেৱী, তোমাৰ কথা ৰাখি তুমি যি নেটৱৰ্কটো গুচি যোৱাৰ নিচিনা পাইছিলোঁ দেই। তেতিয়া নাৰায়ণে ক'লে, প্ৰিয়ে তোমাৰ কথা মানি মই ঠিক আছে দিওঁ, তুমি চাবা দেই, মোক কিন্তু জগৰ নিদিবা। বোলে ঠিক আছে প্ৰভু। আৰু ঠিক সেইদিনা তেওঁ ৰাতি আকৌ ভগৱন্তক চিন্তা কৰিছে, আৰু ৰাতিপুৱা তেওঁ খুজিবলৈ মাগিবলৈ ওলাই গ'ল। আৰু ভগৱন্তই তেওঁ যোৱা বাটটোৰ, তেওঁৰ মানে একেবাৰে সেই গলিটোতে সন্মুখতে লাডু এটা পেলাই থৈ দিলে। লাডু মানে টোপোলা এটা ধৰণৰ। এয়াই কয় ভাগ্যৰ ভোগ। আৰু সেই খোজনীয়া মানুহজনে যেতিয়া তেওঁ গৈ আছে, তেওঁ পটককৈ মনলৈ এটা ভাৱনা আহিল, কি জানেনে? তেওঁ মনলৈ ভাৱনাটো আহিল খোজনীয়াজনৰ, এই অন্ধ মানুহবিলাকনো কেনেকৈ যায় অ'? তেওঁ চকুকেইটা মুদি যাবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়া তেওঁ এটা ভয় আছিল, ক'ৰবাত খালত সোমাই যাম নেকি বুলি। গতিকে খুপি খুপি গৈছিল। সেই টোপোলাটোতে খুন্দাটো মাৰিও তাৰ হুচ নাহিল যে এইটো কি মই বুটলি চাওঁ, আৰু তেওঁ পাৰ হৈ গুচি গ'ল। তাৰপিছত নাৰায়ণে মিচিককৈ হাঁহি মাৰি কৈছে, প্ৰিয়ে দেখিলা? তেতিয়া কথাটো সেইটোৱেই যে ভাগ্য লাগিব। ভগৱন্তই দিলেও কোনোবাই নাপায়, কাৰণ তেওঁ ভাগ্য নাই। এতিয়া কথা হ'ল, যাৰ ভাগ্য আছে তেওঁলোকে পাইছে। কথাটো বুজিছেনে? এই টকা পইচা পোৱাটো মানুহৰ ভাগ্য লাগিব। গতিকে ময়ো আহোঁতে যাওঁতে কেতিয়াবা গুৰিয়াই চাওঁ পাওঁ নেকি, পিছে আমাৰ ভাগ্যত নাই। এতিয়াও ভাবোঁ ক'ৰবাত কেনেবাকৈ পাওঁ নেকি। আকৌ কৈছোঁ, অন্যায় নকৰোঁ, মাৰপিট নকৰোঁ কাকো টকাৰ কাৰণে, চুৰ ডকাইত নকৰোঁ, কিন্তু ভাবোঁ যদি খোকা এটা পাই গ'লোহেঁতেন, সুখী হৈ গাঁৱত জীৱন কটালোহেঁতেন। কিন্তু আমাৰ ভাগ্যত নাই। যিসকলে পাইছে তেওঁলোকৰ সৌভাগ্য। গতিকে এইটো পাপ নহয়, লোকৰ পৰা আশা কৰিব নাপায় দেই, কিন্তু ভাৱনাটো আৰু কৈছোঁ, দৰিদ্ৰৰ ভাৱনাটোৰ কথা কৈছোঁ। যদি পাওঁ ভাবিছোঁ সোনকালে কি কয় আজৰি হৈ গাঁৱতে গৈ থাকিব পাৰিম আৰু।
আৰু যিসকলে পাইছে খৰচ কৰক, সাৱধানে জমা ৰাখিব, আকৌ ঘূৰাই দিবলগীয়া হ'ব পাৰে। ৰাইজসকল, মই টকা পইচা নাই পোৱা দেই, আকৌ নাভাবিব, নহ'লে হিমন্ত মামাই খবৰ পালে পুলিচ চুলিচ লগাই দি মোৰ বেংক একাউণ্ট চেক কৰি দিব। মই পইচা চইচা নাই পোৱা, সঁচা কথা কৈছোঁ। মই এইটোহে ক'ব খুজিছিলোঁ, সেই মানুহখিনি একাউণ্টত যিটো পইচা সোমাইছে, বেংকেও নাজানে কাৰ পইচা ক'ৰ পৰা আহিছে। পাৰ্টিকুলাৰ এজন মানুহৰ পকেটত সোমোৱা নাই টকাটো, কেইবাটাও শাখাৰ বিভিন্ন অনেকজন মানুহৰ একাউণ্টত সোমাইছে। গতিকে সেই টকাটো মই অনুমান কৰিছোঁ নিশ্চিত কোনোবা বদমাছ মানুহৰে কিবা টকা চাগে কিবা কাৰণত হয়তো তেওঁ দানী কৰিছে, কাৰণ বেংকে নিশ্চয় চেক কৰিছে যে তেওঁলোকৰ বাই মিষ্টেক এই টকাখিনি ওলাই যোৱা নাই, নহ'লে তেওঁলোক ৰেছপনচিবল হ'ব, তেওঁলোকে ষ্টপ কৰিলেহেঁতেন। চৰকাৰেও খবৰ পাইছে, চৰকাৰেও ষ্টপ কৰা নাই। মিনছ সেইটো টকা ভগৱন্তই দিয়া নাই, মোদীয়ে দিয়া নাই, আমাৰ হিমন্তই দিয়া নাই, কোনোৱে দিয়া নাই। এই টকাটো কোনোবা দুষ্ট চক্ৰই বেংকৰ লগত কথা পাতি, মোৰ আইডিয়াটো ভুল নে শুদ্ধ ক'ব, বিশেষ এটা মোটা অংক বেংকৰ মানুহকো দি সেই সাধাৰণ শ্ৰেণীৰ মানুহখিনিক এই টকাটো এটা খৰচা হিচাপে দি দিছে। মোৰ ভাৱনাটো শুদ্ধ হৈ ভুল হৈ ক'ব। আৰু গতিকে লোকৰ পইচা আশা নকৰিব, কষ্ট কৰক, মূৰৰ ঘাম মাটিত পেলাওক। এয়া যি আছে আপোনাৰ কৰ্মদক্ষতাৰ ওপৰত টকা পইচা উপাৰ্জন কৰক, উপাৰ্জনৰ অনুসাৰে খৰচ কৰক, কমকৈ কৰি অধিক জমা কৰক দেই। সেইবুলি কি বুলি কয়, নেখাই নবৈ নমৰিব, কিন্তু অপ্ৰশ্ৰয় নকৰিব। আৰু তেনেধৰণেই কি বুলি কয়, নিজৰ জীৱনটো উপভোগ কৰিবলৈ সকলোৱে শিকিব লাগে। নহ'লে লোকৰ পইচা আশা কৰি থাকিলে কষ্ট হ'ব, ডাইজেষ্টো কৰিব নোৱাৰিব। আৰু মানুহৰ যিটো জন্ম, আমি কষ্ট উপাৰ্জন কৰি ধন ঘটিলে কি হয়, আমাৰ মনটো এটা শান্ত হৈ থাকিব। যদিও অভাৱত আছোঁ, শান্ত হৈ থাকিব। কিন্তু এসোপাও টকা যেতিয়া আমি পাই যাম, সেই টকাখিনি আমি সৎপ্ৰয়োগ কৰিব নোৱাৰিম, আৰু আমাৰ মনটো যিটো এটা শান্তি মন, চেন্সটো এইটো নাথাকিব। আমাৰ মনবিলাক সেইবিলাকত দৌৰি ফুৰিব, দিনে ৰাতিয়ে, টোপনিও নাইকিয়া হৈ যাব। এতিয়া মোৰ বিন্দাছ টোপনি, আৰু যদি মই এগাল টকা পাই যাওঁ, মনত ৰাখক, এগাল টকা যদি আপোনালোকে পাই যায়, তে আপোনাৰ টোপনি হৰিব, চব হৰিব, আৰু হয়তো ফিউজে হৈ যাব। গতিকে আমি সাধাৰণ মানুহখিনি, এতিয়া ধৰি লওক এই আমাৰ চুমি আৰু বিশালহঁতে ইমান সোপা টকা কামালে, কিমান কৰোৰ টকা, মোৰতো শুনিয়ে গন্তিয়ে মই পাহৰি গৈছোঁ। ইমান সোপা টকা দেখিছেনে, হজম কৰিব নোৱাৰে। মানুহে ফ্ৰড বেপাৰ কৰি কোনোৱে টকা পইচা হজম কৰিব নোৱাৰে। কথাটো হয়নে নহয়, আপোনালোকে বিশ্বাস কৰিছেনে নাই? দেৱব্ৰত বৰা ওচৰতে বহি চাই আছা, থেংক ইউ। কোনোৱে হজম কৰিব নোৱাৰে লোকৰ টকা, যিটো পৰৰ ধন, পাপত অৰ্জিত ধন বুলি কোৱা হয়। লোকৰ ধন মানুহে হজম কৰিব নোৱাৰে, ধৰা পৰিবই, তেওঁ বমি কৰিবই। মানে আজি চাওক জেলত আছেগৈ। গতিকে ঠগ প্ৰবঞ্চ কৰি মানুহক ভুৱা কিছুমান লোভ লালসা দেখুৱাই টকা পইচা ঘটা বন্ধ কৰক। আজি যদি ঘটিছে, তে আপোনাৰ যিটো জীৱনৰ শান্তি প্ৰকৃততে সেইটো নাইকিয়া হৈ যাব। একদম গৰীব মানুহজনেও দিন হাজিৰা কৰি 3 সাঁজৰ ভিতৰত এসাঁজ খায়ো যদি কটাইছে, তেওঁ জীৱনটো শান্তি বুলি কোৱা হয়। তেওঁ শান্তিৰে টোপনি যাব পাৰে যদি বেমাৰ বিঘিনি নাথাকে ঘৰখনত। কিন্তু যিসকলে এনেধৰণে অন্যায় কৰি টকা পইচা ঘটে, ক'ত গৈ ৰাজস্থানত গৈ, ডুবাইত গৈ, ক'ত এনজয় কৰি আহিছিল, হানিমুন কৰিবলৈ ভায়েকৰ লগত গৈছে, বায়েক ভিনীয়েক, সেয়া আপোনালোকে কোৱা কথা, মই নাই কোৱা। গৈ কি হ'ল, কিমান লাখ টকাৰ গহনা বেগ কি কিনিবলৈ কৰিলে, সেয়া আপোনালোকে কোৱা কথা, মই নাই কোৱা। তে কি হ'ল, আজি ধৰা পৰিলে, হয়তো সোনকালে সিহঁত ওলাই আহিব, আকৌ চলিব, কিন্তু তেওঁলোকৰ ব্যক্তিত্বটো কি হ'ল? তেওঁৰ ইমান সুন্দৰ, যদিও চেহেৰাটো বেয়া, ইমান সুললিত কণ্ঠ, তেওঁৰ গীত মই কেইবাটাও ছেভ কৰি থৈছোঁ, কেতিয়াবা দিম, শুনিব আপোনালোকে। ইমান সুন্দৰ গীত গায়, আৰু চুমিও ভাল কৰে। তেওঁলোকে তেনেকৈ কৰাহেঁতেনো জীৱনটো সুন্দৰ হয়। কিন্তু তেওঁলোকে লোকৰ টকা জাল পাতি, হয়তো তেওঁলোকৰ লগত কোনোবা ছাপোৰ্ট আছে, সেইটো নাজানো, যাৰ কাৰণে গোটেই কেছটো এটা ডিছমিছলৈ গুচি গ'ল, চুমিক ধৰিবই পৰা নাছিল, এনেকুৱা কথা। এইবোৰ বাৰু বাদ দিয়ক। গতিকে এটাইহে মোৰ অনুৰোধ, চাওক মোৰ ভিডিঅ'বোৰ, মই সাধাৰণ মানুহ, কম শিক্ষা অৰ্হতা থকা মানুহ, কিন্তু যিখিনি জ্ঞান পাইছোঁ সেইখিনি মই সদায় মটিভেশ্যনেল বুলি কোৱা হয়, যিটো মানুহক এটা জীৱন জীয়াৰ
কি বুলি কয় লক্ষ্য উদ্দেশ্য মানুহৰ হ'ব লাগে, সেই হিচাপে মই ভিডিঅ'বোৰ কৰোঁ। কাৰোবাক হয়তো ক'ৰবাত কেতিয়াবা গালি পাৰিছোঁ, কঠোৰ ভাষা কৈছোঁ, কিন্তু এটা সত্যৰ উদ্দেশ্য থাকে। আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই এইটোৱে ক'ব খুজিছোঁ, সেই মানুহখিনি আজি যাৰ যাৰ একাউণ্টত সোমাইছে তেওঁলোকে কাৰো ফ্ৰড কৰি টকা তেওঁলোকে বুটলোৱা নাই। তেওঁলোকৰ একাউণ্টত সোমাইছে, তেওঁলোক সাধাৰণ অভাৱী মানুহ, তেওঁলোকে পইচাখিনি উঠাই আনিছে, তেওঁলোকে খৰচ কৰিব। যদি সেই টকাখিনি অনুসন্ধান হয় চৰকাৰী পক্ষৰ পৰা বা বেংকৰ পক্ষৰ পৰা বা যাৰ হৈছে বাই মিষ্টেক